আজি ৰংগিয়া আদৰ্শ চিকিৎসালয়ত 6খন নতুন ডায়ালিসিসৰ বিছনা সংযোগ কৰা হৈছে। এই কাৰ্যক্ৰমত উপস্থিত ৰংগিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, এক্সিকিউটিভ ডাইৰেক্টৰ NHM ডক্টৰ মনোজ কুমাৰ চৌধুৰী ডাঙৰীয়া, জইণ্ট ডাইৰেক্টৰ কামৰূপ ৰুৰাল ডক্টৰ অজিত দাস ডাঙৰীয়া আৰু ইয়াত উপস্থিত জিলা প্ৰশাসনৰ পৰা উপস্থিত হোৱা বিষয়া, স্বাস্থ্য বিভাগৰ ডক্টৰ, পেৰামেডিকেল কৰ্মচাৰী বিষয়াসকল, আশা বাইদেউসকল আৰু ফ্ৰম শ্ৰদ্ধাভাজন ৰংগিয়া সমষ্টিৰ ৰাইজ, সাংবাদিক বন্ধুসকল। আগত 5খন ডায়ালিসিসৰ বিছনা আছিল, আজি নতুনকৈ 6খন আমি সংযোগ কৰিলো, অৰ্থাৎ 11খন বিছনা এতিয়া ৰংগিয়া মডেল হস্পিটেলত ডায়ালিসিসৰ ৰোগীক ডেইলি 11টা হ'ল, মানে 33জন ৰোগীক 3টা শিফ্টত যদি আমি চলাওঁ 33জন ৰোগীক ডেইলি আমি ডায়ালিসিস কৰিব পাৰিম। আৰু মোক জনোৱা মতে কাৰোবাক সপ্তাহত এদিন লাগে, কাৰোবাক 15 দিনত এদিন লাগে, আৰু পিছলৈ লাহে লাহে প্ৰথম 15 দিনত এবাৰ লাগে, পিছত লাহে লাহে কমি কমি 7 দিন আহে, তাৰপিছত প্ৰত্যেক 4টা দিন লাগে, সেইটো কমি কমি যাই থাকে। 4 দিনত যদি কৰিব লগা বুলি আমি ধৰো, প্ৰায় 100জনক ডায়ালিসিস প্ৰয়োজনীয় 100জন ৰোগীক আমি ইয়াত ডায়ালিসিস ধুনীয়াকৈ কৰি থাকিব পাৰিম। সো এই বৃহত্তৰ অঞ্চলত এই সুবিধাটো ৰাইজে পাব। আৰু লগতে আজি হস্পিটেল মই পৰিদৰ্শন কৰিলোঁ, ইয়াৰ পিছত মই চিভিল হস্পিটেলতো কিছু সময়ৰ কাৰণে যাম। চিকিৎসা ব্যৱস্থা, চিকিৎসা খণ্ড এক ডাঙৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। কিছুৱে উপলব্ধি কৰিছে, কিছুৱে উপলব্ধি কৰা নাই। য'তে যাওঁ মোক কয় ডক্টৰ লাগে, ডক্টৰ লাগে। আপোনালোকক জনাই আছো, জানিব যে অকল ৰংগিয়া সমষ্টিত কিমান ডক্টৰ আছে বুলি ভাবকচোন আপোনালোকে, কিমান ডক্টৰ হ'ব পাৰে ভাবক আপোনালোক। চৰকাৰী ডক্টৰ কিমান আছে? 68 চৰকাৰী ডক্টৰ ৰংগিয়া সমষ্টিত কাম কৰি আছে। আৰু এইটো পুৰণা ডাটা নহয়, আজি ৰাতিপুৱা বিভাগে মোক যিটো ডাটা দিলে যে 2 কম 70, প্ৰায় 70 বুলিয়ে ক'ব পাৰি। 70জন ডক্টৰ দিব পৰা স্বাস্থ্য বিভাগৰ ক্ষমতা হৈছে, তাৰ কাৰণে আমি খলাগ ল'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মেডিকেল কলেজৰ পিছত মেডিকেল কলেজ, মেডিকেল কলেজৰ পিছত মেডিকেল কলেজ খোলাৰ কাৰণে 5 বছৰ আগত 700জন ডক্টৰ ওলাইছিলে MBBS ডক্টৰ। এতিয়া 1600 MBBS ডক্টৰ প্ৰত্যেক বছৰে আমি পাই আছো। প্ৰায় 300জন স্পেচিয়েলিষ্ট আমি পাওঁ, নে বেছি পাওঁ? 300 বেছি আমি স্পেচিয়েলিষ্ট পাই আছো। 300+ আমি স্পেচিয়েলিষ্ট পাই আছো। আপোনালোকে ভাবিব যে ডক্টৰ নাই, ডক্টৰ আছে, কিন্তু এনেস্থিচিয়া দিব পৰা ডক্টৰৰ এতিয়াও অভাৱ হৈ আছে। প্ৰত্যেক বছৰ অসমত আমি এনেস্থিচিয়া পৰা শুনা কৰি ওলোৱা ডক্টৰৰ সংখ্যা 35জন 40জন, হয়নে? 35জন 40জন। এতিয়া য'ত চাৰ্জাৰী হ'ব তাততো এনেস্থিচিয়া ডক্টৰ লাগিব। এনেস্থিচিয়া ডক্টৰ নহ'লেতো চাৰ্জাৰী কৰিব নোৱাৰে। ICU চলাব লাগে, ICU চলাব হ'লেতো এনেস্থিচিয়া ডক্টৰ লাগিব। সো বিশেষ বিশেষ কেটেগৰীত এতিয়াও ডক্টৰৰ অভাৱ আছে। কিন্তু আহা দিনবোৰত পুৰা MBBS ডক্টৰ
ইমান আমাৰ তাত আহিছে আৰু যিমান আহিছে সবক আমি লৈছো আৰু এতিয়া অসমত দুৰ্গম স্থানতো স্বাস্থ্য ব্যৱস্থা আমি ভাল কৰিব পাৰিছো আজি জনাই যদি যায় অৰুণাচলৰ সীমান্তত তাতেও সিজিনিয়ান প্ৰেক্টিছ আৰম্ভ হৈছে তাতেও সি সেকশন আৰম্ভ হৈছে হাতী সিং মাৰি য'ত কোনো যোৱা নাছিল তাতেও আমি সি সেকশন আৰম্ভ কৰিছো আমাৰ উদ্দেশ্য হল মন্ত্ৰী হিচাপে মোৰ উদ্দেশ্য হল আমাৰ ট্ৰেচাৰী কেয়াৰ ইউনিট যিবিলাক আছে য'ত যেনেকে মেডিকেল কলেজ সুপাৰ হস্পিটেলিটি হস্পিটেল ডিষ্ট্ৰিক্ট হস্পিটেল তাত ৰোগীয়ে প্ৰেছাৰ ক্ৰিয়েট কৰিব নালাগে পেৰিফেৰীত ওচৰে পাজৰে MBBS মেডিচিন গাইনো সিজেৰিয়ান এই ব্যৱস্থাটো যদি আমি কৰি দিব পাৰো আমাৰ মেডিকেল কলেজবোৰে অলপ ডাঙৰ ৰোগৰে আক্ৰান্ত ৰোগীক চাব পাৰিব মহিলিটিছ মাতৃ আৰু শিশুৰ যিটো এই প্ৰেছাৰটো যদি আমি তাৰ পৰা ওলাই দিওঁ বহুতখিনি মেডিকেল কলেজে সহায় পাব তেতিয়া তাত চিকিৎসা মানদণ্ড নিজে নিজে উন্নত হ'ব বিল্ডিং বনোৱাটো ডাঙৰ কথা নহয় মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ইকুইপমেণ্ট এইটো দিয়াটো ডাঙৰ কথা নহয় পইচা হ'লে দিব পাৰি এইবিলাক কিন্তু ডক্টৰ পইচা দিলে নহয় আজি যে আমি 1600 ডক্টৰ পাই আছো তাৰ একমাত্ৰ কৃতিত্ব যদি দিব লাগে তাহানি স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী এক দূৰদৰ্শী চিন্তা কৰিলে যে প্ৰত্যেকখন জিলাত আমি মেডিকেল কলেজ খুলিব লাগিব আৰু আজি অসমত যোৱা 5 বছৰত আমি 4খনকে নতুন মেডিকেল কলেজ আৰম্ভ কৰিছো আহা 5 বছৰত 10টা মেডিকেল কলেজ পাইপলাইনত আছে আৰু ৰংগিয়াটো স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত বহুত উন্নত আছে বুলি মই ক'ব লাগিব গাত এমছ লাগি আছে ইয়াৰপৰা কিমান দূৰ এমছ 25 কিলোমিটাৰ 25-30 কিলোমিটাৰ এমছ গুৱাহাটী GMC আছে এতিয়া যদি গুৱাহাটী দলং হৈ যায় GMC যাওঁতে কিমান টাইম লাগিব ভৱিষ্যত ইফালে পশ্চিমৰ ফালে নলবাৰীত মেডিকেল কলেজ আৰম্ভ হ'ল উত্তৰৰ ফালে দৰং মেডিকেল কলেজ মংগলদৈত আৰম্ভ হৈ আছে মই ভাবো আৰু ইয়াতো ৰঙিয়াটো আমি এটা হেলথ ফেচিলিটি ডাঙৰ চেণ্টাৰ কৰিব বিচাৰি আছো 100 বিছনাযুক্ত এটা হস্পিটেল ৰঙিয়া ক্লিনিক মোৰ এটা বেলেগ প্ৰশ্ন আছে ৰাইজৰ কিমান হস্পিটেল খুলিব লাগিব কিমান ডক্টৰ আনিব লাগিব কিমান ঔষধ দিব লাগিব এই চিন্তাটো কৰিব পাৰা না ডক্টৰ ঔষধ দিয়াটো দৰকাৰ কাৰণটো কি মইতো হস্পিটেলৰ মানে মিনিষ্টাৰ নহয় মোৰ বিভাগৰটো নাম হস্পিটেল মিনিষ্টাৰ নহয় হস্পিটেল আৰু ঔষধৰ মন্ত্ৰী এইটোতো নহয় মোৰ বিভাগৰ নামে হ'ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মানুহ যদি স্বাস্থ্যৱান হৈ থাকে হস্পিটেলত কিয় আহিব লাগে আৰু স্বাস্থ্যৱান হৈ থকাটো আপোনালোকৰ কাৰণে ভাল মোৰ কাৰণে কিয় ভাল নহয় আৰু মানুহ যদি স্বাস্থ্যৱান হৈ থাকে তেতিয়া হস্পিটেলত আহিব নালাগে আজি 11খন ডায়ালিসিস বেড ইয়াত উপলব্ধ হৈ গ'ল ইনচাৰ্জ বাইদেউক সুধিলো কেইজন বেকলগ আছে বোলে 40 জন আছে ছাৰ আগত বেছি আছিলে তামুলপুৰত আপোনালোকে ডায়ালিসিস কেন্দ্ৰ আৰম্ভ কৰাৰ কাৰণে আমাৰ তাত প্ৰেছাৰটো কমি গ'ল যেনিবা 40টা পেশেন্ট আছে নতুনকে দিলো 54 জন পেশেন্ট নতুনকে ল'ব পাৰি 14টা গেপ আছে এই 14টা গেপ আহা সময়ত ভৰ্তি হৈ যাব ডায়ালিসিসৰ প্ৰয়োজন হোৱা ৰোগীৰ সংখ্যাটো কমা নাই কিমান ডায়ালিসিস মেচিন লগাম এই যিটো প্ৰৱণতা এই যিটো প্ৰকৃতি যোৱাকালি লালকিল্লাৰ চৌহদৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আবেগপূৰ্ণভাৱে আগ্ৰহ ৰাখিছে যে অবিচিটিটো বাঢ়ি আছে মানুহবোৰ শকত হৈ গৈ আছে
কিডনি কিয় বেয়া হয় কোনোবাই ডক্টৰৰ লগত আলোচনা কৰিছে আমি কি খাই আছো আমি কেতিয়াবা চিন্তা কৰিছো প্ৰধানমন্ত্ৰীয়ে যোৱাকালি ক'লে 10% তেলজাতীয় বস্তু আমি কমকে খাব লাগে এইটো সিদ্ধান্ত ল'ব লাগে স্বাস্থ্যমন্ত্ৰী হিচাপে এইটো মই যদি কওঁ মানুহে বেয়া পায় মন্ত্ৰী কি যায় আমি কি খাওঁ কি নাখাওঁ মন্ত্ৰীয়ে কিয় তাত সোমাব লাগে চাওক ভাই মননো কি আপত্তি আছে ডায়ালিচিছটো ৰেডি আছে আপোনালোকৰ কিন্তু এক স্বাস্থ্যৱান সমাজ যদি আমি নগঢ়ো ঘৰত এজন যদি কিডনি বেমাৰী হৈ যায় এই ঘৰৰ অৱস্থাটো কি থাকে চৰকাৰে বিনামূলীয়া ডায়ালিচিছ কৰি দিব এই মানুহজনটো কাম কৰাৰ যোগ্য নাথাকে সপ্তাহত দিনে আহিব লাগিব ডায়ালিচিছত যিদিনা ডায়ালিচিছ কৰাই এদিন গ'ল মোৰ কথা হ'ল কিডনি বেমাৰ হ'ব হাৰ্টৰ বেমাৰ হ'ব লাঞ্চৰ বেমাৰ হ'ব লিভাৰৰ বেমাৰ হ'ব এক্সিডেণ্ট হ'ব হাত ভাঙিব ভৰি ভাঙিব আমি হস্পিটেলত আপ্ৰাণ চেষ্টা কৰিম যে ভাল চিকিৎসা আপোনালোকক আমি উপলব্ধ কৰাব পাৰিম কিন্তু জানি বুজি এক্সিডেণ্ট কিয় কৰে এক্সিডেণ্ট হ'লে হস্পিটেলত আহিব হাতুৰি ভাগ মানে অৰ্থপেডিকে চাৰ্জাৰী কৰি প্লাষ্টাৰ লগাই দিব কিন্তু যোন জবৰদস্তি খুন্দা মাৰাৰ কি প্ৰয়োজন আছে জানো হা যোন জবৰদস্তি খুন্দা মাৰি দিয়াটো কোনো প্ৰয়োজন নাই খুন্দা মাৰাৰ অৰ্থটো কি হ'ব শাৰীৰিক চৰ্চা কিমানে কৰে এক্সাৰসাইজ কিমানে কৰে যোগা কিমানে কৰে মৰ্নিং ৱাক কিমানে কৰে আগত আমাৰ খোৱা বোৱা ইমান বেয়া নাছিল যেতিয়া পৰা এই ধাবা ৰেষ্টুৰেণ্ট এইবিলাক বেছিকে খোলা আৰম্ভ হ'ল তেলজাতীয় বস্তু আমি বেছিকে খোৱা আৰম্ভ কৰোঁ স্বাস্থ্যমন্ত্ৰী হিচাপে সমাজক মই আহ্বান জনাব খুজিছো 10% তেলজাতীয় বস্তু কুমাত খোৱাটো কমাওক যিখিনি ৰিফাইন তেল ঘৰত আনে যিমানে ৰিফাইন আনিব ইমানে বেছি প্ৰব্লেম আগত ঢেঁকী আছিল নে নাই গাঁৱত ঢেঁকী নাছিল বাইদেউত আছিল নে নাই ঢেঁকী আছিল এতিয়া ঢেঁকী আছে যদিও ব্যৱহাৰত নাই বিহুৰ সময়ত ব্যৱহাৰ কৰে ভৱস্থা সদায় ব্যৱহাৰ নকৰে আগত ঢেঁকী মাৰিছিলে ঢেঁকী যে এনেকে মাৰে এক্সাৰসাইজ হৈছিল নে নাই তেতিয়া বেমাৰ হোৱা নাছিল মই কোৱা নাই যে চবে ঢেঁকী মাৰিব লাগিব কিন্তু এটা উদাহৰণ দিছো ঢেঁকী ঠিক আছে বন্ধ হৈ গ'ল মিলৰ পৰা আটা আনে বা চাউল গুড়া আনে এক্সাৰসাইজটো অলপ কৰক 15% মানুহ হাই ব্লাড প্ৰেছাৰ শতকৰা 15% মানুহ হাই ব্লাড প্ৰেছাৰ শতকৰা 17% মানুহ ডায়াবেটিছ এইবিলাক সব এটা এটা বোমা হয় বুজি পালে 17% মানুহ যদি ডায়াবেটিছ 30 বছৰ অতিক্ৰম কৰা 17% মানুহ ডায়াবেটিছ অৰ্থাৎ 2 কৰোৰৰ ভিতৰত যদি মই ধৰি লওঁ 2 কোটিয়ে ধৰো 34 লাখ 35 লাখ মানুহ ডায়াবেটিছ হৈ আছে ডায়াবেটিছৰ চিকিৎসা কি কিবা চিকিৎসা আছে ডায়াবেটিছৰ ডক্টৰৰ তাত গ'লে মেডিচিন খাব দিব যে মেডিচিন খাওক ডায়াবেটিছ কণ্ট্ৰলত থাকিব একবাৰ ডায়াবেটিছ আহিল বহুত বিশেষ চেষ্টা নকৰিলে ওলাই নাযায় আৰু একবাৰ ডায়াবেটিছ আহিল অৰ্থাৎ জীৱনটো আপুনি মেডিচিন খাব লাগিব আৰু এই মেডিচিনটো লাহে লাহে বাঢ়ি বাঢ়ি যাই থাকিব যিমানে মেডিচিন খাব সাইড ইফেক্ট হ'ব ক'ৰবাত কিডনিত ইফেক্ট কৰে ক'ৰবাত লিভাৰত ইফেক্ট কৰে ক'ৰবাত ইফেক্ট হয় এখানে স্বাস্থ্যবান সমাজৰ কোনো বিকল্প হ'ব নোৱাৰে আৰু স্বাস্থ্যবান থাকাটো আপোনালোকৰ কাৰণে প্ৰয়োজনীয়
আৰু স্বাস্থ্যৱান থকাৰ চেষ্টা আপোনালোকে কৰিব লাগে। একবাৰ বেমাৰী হ'ল চৰকাৰে চিকিৎসা কৰিব, ঘৰখনটো জুৰুলা হৈ গ'ল। দিনক দিন কেঞ্চাৰ ৰোগীৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। সমাজক স্বাস্থ্যৱান কৰাৰ চেষ্টা কৰিব লাগে। আমি চেষ্টা চলাইছো। আয়ুষ্মান আৰোগ্য মন্দিৰত আমি যোগা আৰম্ভ কৰিছো, মানুহসকলক সজাগতা আনাৰ চেষ্টা কৰি আছো। আমাৰ আশা বাইদেউসকল বহি আছে। আপোনালোকেও সমাজত মহিলাখিনিৰ লগত যেতিয়া কথা পাতে তেতিয়া এই সজাগতাটো আনাৰ কাৰণে চেষ্টা কৰিব লাগে। বিভাগকো মই আগ্ৰহ ৰাখিছো, আমাৰ সেলফ হেল্প গ্ৰুপ আছে, আয়ুষ ডাইৰেক্টৰ আছে, সেলফ হেল্প গ্ৰুপৰ লগত কথা পাতক। কথা পাতি তেখেতসকলৰ লগত মানে মিলিত হওক। সপ্তাহত এদিন তেখেতসকলে যোগা কৰিব। স্বাস্থ্যৱান সমাজ, স্বাস্থ্যৱান পৰিয়ালৰ কোনো বিকল্প হ'ব নোৱাৰে। আৰু যিকোনো চেষ্টা, যিকোনো কষ্টৰ বিনিময় স্বাস্থ্যৱান হৈ থকাটো শ্ৰেষ্ঠ। চৰকাৰে ভাল ভাল হস্পিটেল বনাই আছে, ইকুইপমেণ্ট আনি আছে, কিন্তু স্বাস্থ্যমন্ত্ৰী হিচাপে মোৰ ইচ্ছা থাকে চৰকাৰে হস্পিটেল বনালে কিন্তু বেডবোৰ খালি থাকিব লাগে, ৰোগী আহিব নালাগে। সমাজখন ইমান স্বাস্থ্যৱান হ'ব লাগে যে ৰোগী হস্পিটেলত নাই, হস্পিটেল খালী পৰি আছে, তেতিয়াহে মই কম যে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে মই সফল হৈছো। হস্পিটেল যদি ভৰ্তি হৈ থাকে এইটো মোৰ বিফলতা, সফলতা হ'ব নোৱাৰে। যিয়ে নহওক আমি ফেচিলিটি বঢ়াই বঢ়াই যাই থাকিম। মানুহ ৰোগীক কেনেকে সেৱা কৰিব পাৰি, সেৱা মানৱীয়ভাৱে কাম কৰি থাকিম। সমাজেও চেষ্টা কৰি স্বাস্থ্যৱান হৈ থকাৰ চেষ্টা কৰক। নাগৰিক মঞ্চৰ এটা মেমৰেণ্ডাম দিছে, মেমৰেণ্ডামখন মই পঢ়িলো। নাগৰিক মঞ্চক ডক্টৰ বিচাৰতকে মোক আপোনালোকে যোগা ইনষ্ট্ৰাক্টৰ বিচাৰক, এইটো দি পালে মই বেছি ভাল পাওঁ। যে আৰম্ভ কৰক, 5খন যোগা কেম্প আমি ইয়াত আৰম্ভ কৰিছো নাগৰিক মঞ্চত। ৰোগী হবই নালাগে। 1 ঘণ্টা নিজৰ কাৰণে খৰচ কৰক, 23 ঘণ্টা আপুনি যি কৰে কৰক, মোৰ আপত্তি। কালিয়ে মোৰ সমষ্টিত ইণ্ডিপেণ্ডেন্স ডে আছিল, স্বাধীনতা দিৱস আছিল। নেশ্যনেল হাইৱেৰ মোৰ সমষ্টিৰ মাজেৰে যায়। এজন সৰু পোৱালী আছিলে, 2টা মটৰচাইকেল ইমান স্পীডত চলাই আছে। এটা মটৰচাইকেল ইফালৰ পৰা স্পীডত আহি আছে, এটা মটৰচাইকেল ইফালৰ পৰা স্পীডত গৈ আছে। সিংগল ৱে হাইৱে ইমানেই স্পীডত আছিল, মুখামুখি এক্সিডেণ্ট হ'ল। 2জন স্পট ডেথ, 2জন হস্পিটেল। চৰকাৰে কৈছে হেলমেট পিন্ধিব লাগে, আমি নামানো। চৰকাৰে কৈছে স্পীডটো ইমান লিমিটত ৰাখিব লাগে, আমি নামানো। মন্ত্ৰীয়ে কৈছে স্বাস্থ্যৱান হোৱাৰ চেষ্টা কৰক, আমি নামানো। নামানিলে এটা সময়ত ষ্টেচনতে আহিব লাগিব। এইকাৰণে স্বাস্থ্যৱান হোৱাৰ চেষ্টা কৰক, পাৰিব। স্বাস্থ্যৱান হোৱাৰ চেষ্টা কৰক, পাৰিব। আৰু আপোনালোকে যিবিলাক খোৱা বোৱা কৰি আছে ঘৰত, ল'ৰা ছোৱালীয়ে এইবিলাক যদি চায়, এই প্ৰৱণতাটো তেখেতসকলকো আহিব। সেইকাৰণে সপ্তাহত এদিন আমি বইল খানা খাব পাৰোঁ নে নোৱাৰো, ইয়াৰ ওপৰত সমাজে চিন্তা কৰিব লাগে। সপ্তাহত এদিন আমি বইল খানা খাওঁ, তেল জাতীয় কোনো বস্তু আমি নাখাওঁ। আৰম্ভ কৰকচোন, সপ্তাহত এদিনকে আৰম্ভ কৰক। সপ্তাহত এদিন আৰম্ভ কৰিলেও প্ৰায় 14% তেল জাতীয় বস্তু আপোনাৰ কমি যাব। আৰু খাই বেয়া নালাগে, মই খাওঁ, এইকাৰণে কৈছো যে খাই বেয়া নালাগে। কচুৰি চিঙাৰা যিমানে খাব, প্ৰত্যেকটো কচুৰি আগেষ্টত 3 কিলোমিটাৰ খোজকাঢ়িব লাগে। খাওক, মোৰ আপত্তি নাই। এটা চিঙাৰা খাওক, 3 কিলোমিটাৰ এক্সট্ৰা খোজকাঢ়ক, তেতিয়া খাব পাৰে। দীঘলীয়া বক্তৃতা নিদিওঁ, ইয়াত বহুত
ওচৰতে চিভিল হস্পিটেলো আছে মই ইয়াৰ পৰা যাম চিভিল হস্পিটেলক আৰু উন্নত কেনেকৈ কৰিব পাৰি এখন বিছনাযুক্ত হস্পিটেল এটা বনাই আছোঁ আৰু ৰঙিয়াবাসী ৰাইজক মই আশ্বাস দিব খুজিছোঁ যে আপোনালোকে চিন্তা নকৰিব আমি সকলোৱে সমাজক স্বাস্থ্যৱান কৰাৰ চেষ্টাও কৰি যাম আৰু আমাৰ চেষ্টা যিসকলে ফেইল কৰিব তেখেতসকলক চিকিৎসা এইখিনিকে কৈ নিজৰ কথাটো ঠিক